লোকে লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈছে ৰামদিয়াৰ বঙালতোলাৰ সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰৰ বাকৰিত বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰে অনুষ্ঠানৰে আজি ৰামদিয়াৰ সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰত শনি পূজা আৰম্ভ হয়। হাজোৰ ৰামদিয়াৰ সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰত অনুষ্ঠিত হোৱা শনি পূজাৰ আজি দ্বিতীয় দিন। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সাৰ্বজনীন শ্ৰী শ্ৰী শনি পূজাৰ হোম পুষ্পাঞ্জলি ল'বলৈ অগণন ভক্তৰ সমাগম। ইফালে শনি বাবাৰ শ্ৰীচৰণত পুৱাৰে ধূপ দীপ নৈবেদ্য আগবঢ়াই সেৱা আশীৰ্বাদ ল'লে অগণন ভক্তই। সাৰ্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰত শনি পূজাস্থলীত পুৱাৰে পৰা অগণন ভক্তৰ সমাগমত এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। ভক্তৰ সমাগমটো বহুত হৈছে। যোৱাবেলি আছিল, যোৱাবেলিতকৈ এতিয়া অলপ কম হৈ আছে আৰু আচলতে এতিয়া দুপৰীয়া টাইম হ'ব। তথাপি আমাৰ এতিয়ালৈ 2000 মান মানুহ হৈছে বৰ্তমানলৈকে। কাৰ্যসূচী আমাৰ দিনত হোম যজ্ঞ হ'ল আৰু ৰাতি আমাৰ নাগাৰা নাম আছে, দুটা পাৰ্টি নিমন্ত্ৰণ কৰা হৈছে। আমাৰ অতিকে মৰমৰ শিল্পী জুবিন গাৰ্গক মই ইতিমধ্যে জনালোঁ, তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তেখেতৰ মৃত্যুৰ পিছত আমাৰ পূজাই হওক বা যিকোনো সামাজিক অনুষ্ঠান আগতকৈ অলপ মান কৰিছে, কাৰণ সকলোৱে দুখত আছে। জুবিন গাৰ্গ ন্যায় পাওক, এয়ে মোৰ কামনা। আচলতে মোৰ সাহস নাই, তথাপি ৰাইজৰ আশীৰ্বাদত মোক মোৰ ভাইটি লগতে আছে। মোক আজি ক'লে যে মন্দিৰটো এইখিনি কাম আগবাঢ়িছে আৰু পিছফালে অকণমান গ্ৰিল লগাব লগা আছে। মই ভগৱান কৰিলে শনি দেৱতাৰ আশীৰ্বাদত মই এইবেলি গ্ৰিলখিনি লগাই দিম বুলি ৰাইজক। 6 বছৰ হ'ল, প্ৰতি বছৰ দৰে এইবেলি কৰা হৈছে। আমি এইবেলি মন্দিৰটো ল'লোঁ, যোৱাকালি আমি মন্দিৰটো ল'লোঁ, লৈ তাৰ মানে গোটেই পূজা হোম যজ্ঞ হৈ গ'ল। এতিয়া আমাৰ মহাভোগ আছে, মোটামুটি আমাৰ 4,000 মান মানুহ হৈ যায়। আহিছে গোটেই ৰামদিয়াৰ পৰা।